পঞ্চায়ত নিৰ্বাচনত আমি শিৱসাগৰত বেয়া ফল দেখুৱালোঁ, কিন্তু সামগ্ৰিকভাৱে গোটেই অসমত ৰাইজৰ দলৰ অৱস্থা যথেষ্ট ভাল বুলি আশাব্যঞ্জক বুলি আমি ক'ব পাৰোঁ। সেই হিচাপত ৰাইজৰ দলটোৱে অসমৰ ৰাজনৈতিক দলবিলাকৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। বিজেপি আৰু কংগ্ৰেছৰ পাছত অসম গণ পৰিষদে তৃতীয় স্থান দখল কৰিছে আৰু তাৰ পাছতে ৰাইজৰ দলে আমি চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত। যে উজনি অসমত যেনেকৈ এইবাৰ আমাৰ কিছু ফল আহিছে, ঠিক তেনেকৈ উত্তৰ অসমতো আমি খুব সীমিত আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। উত্তৰ অসমতো আমি কিছু সুফল ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মধ্য অসমৰ নগাঁৱত আমাৰ ফলাফল আশাব্যঞ্জক হৈছে। ঠিক তেনেদৰে বৰাক উপত্যকাতো আমি খাতা খুলিবলৈ 3টা আঞ্চলিক পঞ্চায়তত জয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু ঠিক তেনেদৰে নামনি অসমতো আমাৰ এবাৰ যথেষ্ট ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ'ল। গতিকে যিসকল ৰাইজে ৰাইজৰ দলক ভোট প্ৰদান কৰিলে তেখেতসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয় পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলে বেয়া ফলাফল কিয় দেখুৱালে, কিয় পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে শাসক দলে মিত্ৰজোঁটে কিয় বিৰোধী দলতকৈ ভাল ফলাফল দেখুৱাব পাৰিলে। মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত শাসক দলে ভাল ফলাফল দেখুৱাটো এটা পৰম্পৰা। আমি সকলোৱে জানো যে বিজেপিৰ পক্ষত বা শাসক দলৰ পক্ষত ভোট পঞ্চায়ত ইলেকশ্যনত এইকাৰণেই দিয়ে যে নহ'লে পঞ্চায়তত ৰুলিং পাৰ্টি যদি নিজিকে, অন্য পাৰ্টি যদি জিকে, তেতিয়াহ'লে সেইটো পঞ্চায়তক ৰুলিং পাৰ্টিয়ে বহুত ডিষ্টাৰ্ব কৰি থাকে। আটাইতকৈ যিটো ডাঙৰ তেওঁলোকৰ প্ৰচাৰ যে বিজেপি দলৰ লগত থাকিলেহে অৰুণোদয় পাব, বিজেপি দলৰ লগত থাকিলেহে হিতাধিকাৰীৰ আঁচনি বা চৰকাৰী আঁচনিৰ সুযোগ পাব, এইটোৱেই পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ আচলতে যাদু। কিন্তু দুৰ্ভাগ্যজনকভাৱে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয় আৰু সেইকাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে, বিৰোধী দলে সেইটোত ইণ্টাৰেষ্ট নিদিয়ে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব আৰু নহ'লে কোৰ্টলৈ তেওঁলোকে যাব বুলি এটা সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল, যিটো কাৰণত আমি দেখিবলৈ পালোঁ যে খৰধৰকৈ বিজেপিয়ে ইলেকশ্যন পাতি দিলে আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকৈ প্ৰস্তুত নাছিলোঁ। আজি 13 তাৰিখৰ পৰা আমি আমাৰ কাম কাজ আৰম্ভ কৰিছোঁ। এইবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকোঁ, আমি আমাৰ নিজৰ কাম কৰিম। যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে, সেইদিনা আমি একলগ হ'ম। কংগ্ৰেছৰ ভিতৰত ইউনাইটেড এফৰ্টটো নাই, কংগ্ৰেছৰ ভিতৰতে তেওঁলোকৰ লবিবাজি। তেওঁলোকে ইচ্ছাকৃতভাৱে পঞ্চায়ত নিৰ্বাচনত বাকী বিৰোধী দলবিলাকক বিৰোধিতা কৰি অকলে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।